Hello guys, phone or মোৰ নতুন ভিডিঅ'লৈ আৰু মোৰ ইউটিউব চেনেল যোগেদি সবকে স্বাগতম জনালো আৰু যেহেতু আপোনালোকে চাই আছে মনেশ ব্লগ আৰু আজি গ্ৰাউণ্ডত আহিলো ফিল্ডত আৰু যিমান পাৰে মোৰ লগৰবিলাক গোটেইকেইটা আহিলে আৰু আজি ভিডিঅ'টোৰ মেইন টপিকটো হৈছে অসম আৰু কি যেটো আমাৰ আহিবলগীয়া বন বিভাগৰ ভেকেন্সিটো কেতিয়া আহিব পাৰে আৰু আমাৰ এপইণ্টমেণ্ট লেটাৰ নৱেম্বৰ মাহত দিব বুলি ক'লে মামাই আৰু তাৰ পিছদিনাখন 4000 নিউ ভেকেন্সি আমাৰ অসম আৰক্ষী বিভাগত ওলাব বুলি ক'লে আৰু যদি আমাৰ নিউ ভেকেন্সি ফৰেষ্টত যদি 64টা ভেকেন্সি ওলাইগে অন্যান্য জেলাৰ আৰু এক্সাইজো ওলাৰ চান্সটো বেছি আছে কিয়নো 4000 ভেকেন্সিত অকল ফৰেষ্ট গাৰ্ডৰ বা এপিএফে ওলাব নোৱাৰে দুটা ওলাই আৰু এক্সাইজ জেলাৰ আৰু আসাম কামাণ্ডো ভেকেন্সি ওলাৰ চান্সটো বেছি আছে আৰু আজিৰ পৰা আপোনালোকে ৰানিং ষ্টাৰ্ট কৰক ভালকৈ কৰক কিয়নো কষ্টৰ বিনে একো নাই কষ্ট কৰিব লাগিব কষ্ট কৰিলে আপোনালোকক ফল পাব এইটো সবে গম পায় আৰু মই ইয়াত আমাৰ এইটো ফিল্ডত মই 2 বছৰমান কন্টিনিউ প্ৰেক্টিছ কৰি মই আসাম কামাণ্ডোত এবাৰ চাকৰি পাবৰ কাৰণে সক্ষম হৈছো আৰু ইয়াত আমাৰ প্ৰতি বছৰে ওলাই থাকে ইয়াৰ পৰা 2-3 জনমান চাকৰি পোৱা আৰু সেই বছৰ আমাৰ গোটেই লগৰবিলাক আকৌ পুৰা হিট দি ৰানিং কৰি আছেগে এবাৰ 2-3 জনক আকৌ আশা আছে ইয়াত এবাৰো পাব যদি ভগৱানে কৃপা কৰে ইহঁতৰ ওপৰত আৰু ভালকৈ ৰানিং কৰি আছে লগৰবিলাকে আৰু আমাৰ ইয়াত লং জাম্প আৰু কিবা কিবি গোটেই প্ৰচেছ হৈ থাকে আৰু আমাৰ ইয়াত গোগামুখত সন্ধান গ্ৰুপ বুলি আমাৰ তাত ৰানিং প্ৰতিযোগিতা চলাই থাকে আপোনালোকে তাত গৈ কিনি কেতিয়াবা মোৰ পৰা যোগাযোগ কৰি কিনি আপোনালোকে তাত ৰানিং কৰিব পাৰিব তাত 3200 মিটাৰৰ ৰানিং প্ৰতিযোগিতা ওলাই থাকে তাত আমাৰ আসাম পুলিচৰ কাৰণে আৰু আপোনালোকে যোগাযোগ কৰিব আৰু যিমান পাৰে সেই ভিডিঅ'টো বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব আৰু এতিয়া এপইণ্টমেণ্ট লেটাৰ আমাৰ নৱেম্বৰ কেই তাৰিখে দিব পাৰে তাৰ ওপৰতো আজি অলপ ডিসকাস কৰিম আৰু আমাৰ নৱেম্বৰ 20 তাৰিখ বা 15 তাৰিখৰ ভিতৰতে আমাৰ নিযুক্তি পত্ৰ পাব আমি অসম আৰক্ষী বিভাগৰ যিমানখিনি ভেকেন্সিৰ ওপৰত মামাই ক'লে আজি গুৱাহাটীত গৈ কিনি কিছুমানে এপইণ্টমেণ্ট লেটাৰ আনিব গৈছেগে আজি 9 তাৰিখত দিবগে আৰু আমাৰ সেই নৱেম্বৰ 10-15-20 তাৰিখে 15-20 তাৰিখ মানত আমাৰ নিযুক্তি পত্ৰ দিবগে আমাৰ অসম আৰক্ষী বিভাগৰ তাৰ পিছদিনাকৈ 4000 ভেকেন্সি আকৌ ওলাবগে আৰু আপোনালোকে চেষ্টাটো চলাব আৰু আমাৰ ফিল্ডটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু আগৰ পৰা ইয়াতে মই ৰানিং কৰিছিলোঁ ফিল্ডটো মজা আছে আমাৰ ইয়াত 400 বেছি আছে আমি 400 মান বনাই লৈছোঁ নিজে আৰু এয়াই আছিলে যিমান পাৰে বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব জয় হিন্দ জয় ভাৰত।